ৰেজিন আৰ্ট কৰা শিকোৱা হওক। এই ধুনীয়া ফটো ফ্ৰেমখন কেনেকৈ বনালোঁ A to Z দেখাম, লগতে কি চেইন এটা বনাইছিলোঁ আৰু কেনেকৈ মই পেকিং কৰোঁ সেইটোও দেখাম। গতিকে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যি আইটেমছ লাগিব সেই গোটেইখিনি ওচৰত গোটাই লৈছোঁ। ফাৰ্ষ্ট ষ্টেপটো হৈছে মৌলখনত মই চেলোটেপেৰে, এয়া দেখিছে নহয়, চেলোটেপটো মই এনেকুৱা লগাই লগাই পেলাই উঠাই আনিছোঁ। এইটো কৰিলে যি মানে ক্ষুদ্ৰ কণিকাবোৰ মৌলখনত লাগি থাকে, যেনে ধূলি বালি মাকতিবোৰ যি থাকে, সেইবোৰ এই চেলোটেপৰ সহায়েৰেদি মই উঠাই ল'লোঁ। মানে ধুনীয়াকৈ মই মৌলখন চাফা কৰি লৈছোঁ। এতিয়া আহক ৰেজিনখিনি প্ৰিপেয়াৰ কৰোঁ। ৰেজিন মানে এইটো নহয় যে বটলত আহিলে আৰু সেইখিনি ঢালিলেই ৰেজিন ফ্ৰেম হৈ যাব, সেইটো নহয়। ইয়াতে দুটা বটল থাকে, এটা হৈছে ৰেজিন আৰু এটা হৈছে হাৰ্ডেনাৰ। এই দুইটা এটা প্ৰপৰ্শ্যনত আমি মিক্স কৰি ল'ব লাগিব। প্ৰপাৰলি মেজাৰ কৰি ল'ব লাগিব। যেনে ধৰি লওক আপোনালোকে যদি ৰেজিন লৈছে 100 গ্ৰাম, তেনেহ'লে হাৰ্ডেনাৰ ল'ব লাগিব সেই 100ৰ হাফ মানে 50 গ্ৰাম। মানে ৰেজিন যিমান লয় আপোনালোকে সিমান হ'ল হাৰ্ডেনাৰ তাৰ আধা ল'ব লাগিব। আৰু লোৱাৰ পাছত ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আৰু ইয়াতে মই অলপমান কালাৰফুল বনাম বুলি ভাবিছোঁ, সেইবাবে দুটা সৰু গ্লাছত ট্ৰান্সফাৰ কৰি লৈছোঁ। আৰু এয়া হৈছে মেকআপ পাউডাৰ। এটা লৈছোঁ পিংক কালাৰ আৰু ইটো লৈছোঁ চিলভাৰ কালাৰ। আৰু অকণমান কোৱান্টিটিত দুইটাতে লৈছোঁ আৰু এইখিনিও এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি হোৱাৰ পাছত এতিয়া মৌলখনত ফাৰ্ষ্টে দিছোঁ পিংক কালাৰ। পিংকৰ আউটাৰ লেয়াৰটোত দিছোঁ ট্ৰেন্সপাৰেণ্ট ৰেজিন মিক্সাৰখিনি। আৰু ইয়াৰ চেণ্টাৰত মই সেই চিলভাৰ কালাৰৰ যিখিনি ৰেজিন মিক্সাৰ বনাইছিলোঁ সেইখিনি দিছোঁ আৰু মিলাই দিছোঁ। এটা ধুনীয়া এফেক্ট আহিব যেতিয়া এই মিক্সাৰখিনি শুকাই যাব। এয়া দেখিছে অকণমান শুকাই যাওঁতে কি ধুনীয়াকৈ চিলভাৰ কালাৰখিনি আৰু পিংক কালাৰখিনি মিক্স হৈ গৈছে। ৰেজিন মিক্সাৰখিনি হাফ ড্ৰাই হওঁতে এতিয়া মই দিছোঁ ফটোখিনি। আৰু এই ফটোকেইখন মোক বাগৰাকীয়ে চিলেক্ট কৰি দিছিলে বনাবলৈ কাৰণে। আৰু ডেক'ৰেশ্যনৰ বাবে মই ইয়াত পাৰ্ল গুটি দিছোঁ, কেইটামান ডাঙৰ কেইটামান সৰু এনেকৈ মিক্স কৰি দিছোঁ। তাৰপিছত দিছোঁ ৰেজিনৰ ছেকেণ্ড তৰফটো আৰু কমপ্লিটলি ড্ৰাই হ'ব দিম। ইয়াতে ডেক'ৰেশ্যনৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ গ'ল্ড ফ্লেক্স, ওপৰত আৰু তলত দি দিছোঁ। আৰু বহুত ডেক'ৰেটিভ আইটেম ইয়াতে ব্যৱহাৰ কৰিব পাৰে, যেনে ড্ৰাইড ফ্লাৱাৰ্ছবোৰ, যিবোৰ ৰিয়েল ফ্লাৱাৰ্ছ সেইবোৰ ড্ৰাই কৰি দিব পাৰে বা আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছ ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই ছেকেণ্ড তৰফটো কমপ্লিটলি ড্ৰাই হ'বলৈ কাৰণে মই এৰাতি থৈ দিলোঁ। আৰু পিছদিনাখন মৰ্ণিং এয়া ধুনীয়া ড্ৰাই হৈ গৈছে, হাৰ্ড হৈছে আৰু মই মৌলখনৰ পৰা আঁতৰাই ল'লোঁ। এতিয়া ইয়াতে দিম মই একদম ফাইনেল কোটিংটো ৰেজিনৰ। ফাইনেল কোটিংটো মই মৌলখনৰ পৰা আঁতৰাই লৈ কৰোঁ। আৰু ইয়াতে মই এটা মিহি ৰেজিনৰ তৰপ দিম আৰু সমানকৈ গোটেইখন স্প্ৰেড কৰি দিম। আৰু এই ফটো ফ্ৰেমখনৰ লগতে এটা কি চেইনো বনাই আছোঁ। ইয়াতে মই কালাৰ দিছোঁ ডাৰ্ক ব্লু। ইয়াৰ ফাইনেল লুকটো বাৰু মই দেখাই আছোঁ। এতিয়া ৰেজিন ফ্ৰেমখনৰ ফাইনেল কোটিংটো ড্ৰাই হোৱাৰ পাছত এতিয়া ইয়াতে মই একদম ফাইনেল ডেক'ৰেশ্যনৰ বাবে হাফ পাৰ্ল এইকেইটা লৈছোঁ। আৰু গোটেই ৰাউণ্ড ফ্ৰেমটো তেনেকুৱাকৈ গোটেই গোলটোতে দি দিছোঁ। আৰু গোটেই গোলটোতে ফিনিচিঙৰ বাবে গল্ডেন কালাৰ ফেব্ৰিক লৈছোঁ আৰু ছাইডকেইটাত গোটেই ছাইডটোতে দি দিছোঁ। আৰু এইটো হৈছে কমপ্লিট লুকটো। কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? ভাল লাগিছে যদি লাইক এটা কৰিব। আৰু এই কিচেইনটোতো মই অলপমান মণিগুটি মানে এনেকৈ অকণমান লগাই দিছোঁ যাতে দেখিবলৈ ভাল লাগে। যদি ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব। আৰু ৰেজিনৰ ভিডিঅ' চাব বিচাৰে নেকি? যদি বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কমেণ্টত জনাব। আৰু ডিটেইলছত যদি ৰেজিন আৰ্টৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে জনাব। মই নেক্সট ভিডিঅ'ত বাৰু আৰু ডিটেইলছত ভিডিঅ' লৈ আহিম। এতিয়া মষ্ট ফান পাৰ্টটো হৈছে পেকিং টাইম। মই মানে পেক কৰা টাইমত বহুত একদম এক্সাইটেড হৈ যাওঁ, কাৰণ পেকিং গোটেই মই নিজে কৰোঁ। এতিয়া এই ফ্ৰেমখন লাষ্টবাৰৰ বাবে ধুনীয়াকৈ মই মুচি কাচি লৈছোঁ কলিন দি। আৰু এয়া মই পেক কৰি দিছোঁ ফাৰ্ষ্টে ফ্ৰেমখন। তাৰপিছত কি চেইনটো পেক কৰি দিছোঁ। আৰু তাৰপিছত এই উডেন হেৰিটো ষ্টেণ্ডডালো মই দি দিছোঁ এই ফ্ৰেমখনৰ লগতে, যাতে ধুনীয়াকৈ আঁৰাই থ'ব পাৰে। এতিয়া এই বস্তুখিনি ভৰাই দিবলৈ কাৰণে এটা ধুনীয়া বেগ লাগিব, নহয়নে বাৰু? ত' এইটো বেগ বনালোঁ মই হোৱাইট কালাৰত। আৰু এইটো মোৰ ফালৰ পৰা এটা ফ্ৰী গিফ্ট। অকণমান ধুনীয়া স্মেল আহক বুলি চেণ্ট অকণমান দি দিছোঁ। এতিয়া আহক এটা এটাকৈ বস্তু ভৰাওঁ। ত' এইটোৱে আছিল আজিৰ ভিডিঅ'। কেনেকুৱা পালে জনাব। আৰু এনেকুৱা ভিডিঅ' যদি আগলৈ চাই থাকিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব টু দিছ চেনেল ফৰ মোৰ ভিডিঅ'জ। বাই।